এই হালধীয়া সাংবাদিক যিগৰাকী আছে তেওঁলোকৰ সাহসিকতা তেওঁলোকে কেতিয়াও দেখুৱাব নোৱাৰে যে আমি নিৰপেক্ষ সাংবাদিক। মুছলমান মহিলাই শিৰত সেন্দুৰ লৈ জাকে জাকে প্ৰৱেশ কৰিছে অসমত। যোৱাকালি অসমৰ দুটামান টিভি চেনেলৰ ব্ৰেকিং নিউজটো আছিল এনেধৰণৰ: হিন্দু পৰিচয়েৰে মধ্য অসমত প্ৰৱেশ মিয়াৰ দল। মুছলমান মহিলাই শিৰত সেন্দুৰ লৈ জাকে জাকে প্ৰৱেশ কৰিছে অসমত। ঠিক এনেধৰণৰ এটা খুব সেনসেশনেল নিউজ পৰিবেশন কৰাটো আমি দেখিবলৈ পালো। বাতৰিটোৰ উৎসটো আছিল এনেধৰণৰ যে অকণমান গভীৰ নিশা কেইগৰাকীমান ব্যক্তি এগৰাকী মহিলা সহ মধ্য অসমত গাড়ীৰ পৰা নামোতে তাত জাতীয়তাবাদী বুলি দাবী কৰা দল তথা সংগঠনৰ কিছু কৰ্মকৰ্তাই তেওঁলোকক তাত আবদ্ধ কৰি নানা ধৰণৰ প্ৰশ্ন কৰি তেওঁলোকক ব্যতিব্যস্ত কৰিলে আৰু ভীতিগ্ৰস্ত হৈ এক প্ৰকাৰ ভয় আৰু শংকাত মহিলাগৰাকীয়ে তেওঁৰ পৰিচয়টো এবাৰ হিন্দু এবাৰ মুছলমান এনেদৰে দিব ধৰিলে। আচলতে যেতিয়া তেওঁলোকক ঘেৰি ধৰি ভাবুকি সুলভ ধৰণে তেওঁলোকক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰা হৈছিল তেতিয়া হয়তো অকণমান ভীতিগ্ৰস্ত হৈ তেওঁলোকে তেনেধৰণৰ আচৰণ কৰিছিল। ইয়াকে লৈ আমি দেখিলো যে ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি দাবী কৰা এগৰাকী ব্যক্তিৰ পৰিয়ালৰ মালিকানাধীন এটা টিভি চেনেল ফিউজ লাইভত সন্ধিয়া টক শ্ব' অনুষ্ঠিত কৰা দেখা গ'ল এই বিষয়টোক লৈ। তেওঁলোকৰো এজেণ্ডা বা তেওঁলোকৰো নেৰেটিভ এটাই আছিল, সেইটো আছিল যে মুছলমান মিয়া মহিলাই হিন্দু পৰিচয় লৈ শিৰত সেন্দুৰ লৈ জাকে জাকে অসমত প্ৰৱেশ কৰিছে, গতিকে তেওঁলোকে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে, অসমত বিভিন্ন ধৰণৰ জেহাদী কাৰ্যকলাপ সংঘটিত কৰিব পাৰে। এয়া আছিল সেই টক শ্ব'টোৰ নেৰেটিভ। আৰু সেই টক শ্ব'টোত অংশগ্ৰহণ কৰা একাংশ স্বয়ম্ভু তথাকথিত বুদ্ধিজীৱীয়ে এই গোটেই ঘটনাক্ৰমটোক একপক্ষীয়ভাৱে এটা দিশলৈ নিবলৈ যত্ন কৰাটো আমি দেখিবলৈ পালো। অনুষ্ঠানটোত উপস্থিত থকা এগৰাকী ইছলাম ধৰ্মীয় ব্যক্তিক বিভিন্ন ধৰণে প্ৰশ্ন কৰি মানসিক নিৰ্যাতন চলোৱা আমি দেখিবলৈ পালো। তাত আমি দেখিবলৈ পালো যিগৰাকীয়ে অনুষ্ঠান পৰিচালনা কৰি আছিল সেই তথাকথিত হালধীয়া সাংবাদিকতাৰ পৃষ্ঠপোষক সেই সাংবাদিকগৰাকীয়ে নিজেই তাত এগৰাকী বিচাৰক তথা ন্যায়াধীশৰ দৰে ভূমিকা গ্ৰহণ কৰি নিজেই কথাবোৰ কৈ নিজেই তাৰ জাজমেণ্ট দিবলৈ যত্ন কৰাটো আমি দেখিবলৈ পালো। সেই মুছলমান ব্যক্তিগৰাকী উদ্দেশ্য কৰি সেই ইছলাম ধৰ্মীয় যিগৰাকী ব্যক্তি সেই টক শ্ব'টোত উপস্থিত আছিল সেই ব্যক্তিগৰাকীক উদ্দেশ্য কৰি বাৰে বাৰে যি ধৰণে প্ৰশ্ন কৰি তেওঁক ব্যতিব্যস্ত কৰা হ'ল তেওঁক যেন উত্তৰ দিবলৈ সুবিধা কোনো দিয়া নহল। most ইন্টাৰেষ্টিং কথাটো হ'ল যেতিয়া সেই ইছলাম ধৰ্মী ব্যক্তিগৰাকীয়ে এটা প্ৰশ্ন কৰিলে যে ধুবুৰী অঞ্চলত হিন্দু মহিলাই বুৰ্খা পৰিধান কৰি ৰাজপথত ভিক্ষা খুজি থকা ঘটনাটো আপোনালোকে কিয় টক শ্ব' অনুষ্ঠিত নকৰিলে, তেতিয়া সেই হালধীয়া সাংবাদিকতাৰ পৃষ্ঠপোষক সেই তথাকথিত তেওঁৰ আকাৰ পৰামৰ্শ মতে অনুষ্ঠান পৰিবেশন কৰা সেই সাংবাদিকগৰাকীয়ে অকণমান বিব্ৰত অনুভৱ কৰি তেওঁ লগে লগে বিষয়টো অন্য দিশলৈ নিবলৈ আন এগৰাকীক বাৰে বাৰে কথা কবলৈ সুবিধা দিয়া আমি দেখিবলৈ পালো। এই যে নিজৰ এই যিটো তেওঁলোকৰ হিপক্ৰেসি, নিজেই যে শ্ৰেষ্ঠ, নিজেই যে সব কথা জানে, সংবিধান তেওঁলোকে জানে, আইন তেওঁলোকে জানে, অসমৰ গোটেই সংবাদ জগতখনৰ তেওঁলোক নায়ক,
অসমত কি হবলৈ গৈ আছে সেয়া তেওঁলোকে জানে এইদৰে ভৱিষ্যদ্ৰষ্টাৰ ভূমিকা গ্ৰহণ কৰি যিসকলে নিৰপেক্ষতাৰ দাবী কৰা এই সাংবাদিকসকলৰ বাবে অসমৰ পৰিৱেশ এতিয়া বিনষ্ট হবলৈ ধৰিছে আজি ইন্টাৰেষ্টিং কথা এটা হৈছে যে শিলচৰৰ শনি মন্দিৰত মুছলমানৰ সাজ পিন্ধি অনিক দাস আৰু পল্লৱ দাস নামৰ দুগৰাকী যুৱকে তাত চুৰি কাৰ্য সংঘটিত কৰিছে আৰু সেয়া আৰক্ষীৰ জালত পৰিছে ইয়াকে লৈ সেই তথাকথিত সাংবাদিক গৰাকীয়ে ফিউজ লাইভত কোনো ধৰণৰ টক শ্ব অনুষ্ঠিত কৰা আমি দেখিবলৈ নাপালো যাকে যাকে মিয়া অসমত সোমাইছে বুলি এটা ভুৱা বাতৰিৰ আঁত ধৰি যি টক শ্ব অনুষ্ঠিত কৰিলে সেই টক শ্ব'ৰ জৰিয়তে এটা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবৰ যত্ন কৰাটোহে আমি দেখিবলৈ পালো এইসকল সাংবাদিকে কি সাংবাদিকতা শিকিছে বা এইসকল সাংবাদিকৰ পৰা সমাজখনৰ কি উন্নয়ন হ'ব আমি বুজিব পৰা নাই সেই মন দা হিপক্ৰেসি যে তেওঁলোকে নিজকে শ্ৰেষ্ঠ বুলি দাবী কৰে তেওঁলোকে সাংবাদিকতাৰ জগতখনত নিজকে শ্ৰেষ্ঠ বুলি দাবী কৰে তেওঁলোক অসমৰ মুধা ফুটা বুদ্ধিজীৱী বুলি তেওঁলোকে নিজকে দাবী কৰে অসমৰ ভৱিষ্যদ্ৰষ্টা বুলি তেওঁলোকে দাবী কৰে তেওঁলোকৰ সৎসাহস হ'বনে এই শিলচৰত যি কেইগৰাকী যুৱকে মুছলমানৰ সাজ পিন্ধি চুৰি কাৰ্যত জড়িত হৈ ধৰা পৰিল এই হিন্দু যুৱক কেইগৰাকীৰ বিৰুদ্ধে বা সেই বিষয়টোক লৈ এটা টক শ্ব অনুষ্ঠিত কৰাৰ সাহস এই ফিউজ লাইভৰ এই তথাকথিত হালধীয়া সাংবাদিকতাৰ পৃষ্ঠপোষক গৰাকীৰ সৎ সাহস হ'বনে বা এই ধুবুৰীত এই যে বুৰ্খা পৰিধান কৰি এই যি মহিলা গৰাকীয়ে বুৰ্খা পৰিধান কৰি ভিক্ষাবৃত্তি কৰি আছিলে তাৰ পৰা সমাজৰ কিবা অপকাৰ হ'ব বুলি টক শ্ব অনুষ্ঠিত কৰিব পাৰিবনে এতিয়া আহো আচল কথালৈ এই যিটো ঘটনা আছিল এই যিটো ঘটনাক আলম হিচাপে লৈ ফিউজ লাইভে যোৱাকালি তাল ফাল লগাই চিঞৰ বাখৰ হুলস্থুল কৰি টক শ্ব অনুষ্ঠিত কৰিলে বা ফিউজ লাইভৰ সমসাময়িকভাৱে তেওঁলোকৰ এই ভগ্নী অনুষ্ঠান এটা চেনেলে যি ধৰণে ব্ৰেকিং নিউজ কৰিলে যাকে যাকে মিয়া মহিলা সোমাইছে হিৰক সেন্দুৰ লৈ অসমত জিহাদী কাৰ্যকলাপ কুটাঘাত সংঘটিত কৰাৰ আশংকা এনে ধৰণৰ এই অবাস্তৱ আৰু অবান্তৰ বাতৰিবোৰ যে পৰিবেশন কৰিলে সেই বাতৰিৰ আঁৰৰ ৰহস্যটো এতিয়া আপোনালোকে শুনক ইণ্টাৰেষ্টিং কথাটো হ'ল যে যোৱাকালি এই যি ঘটনা সংঘটিত হৈছিল এই ঘটনাটোত যিগৰাকী মহিলাক কুটাঘাত সংঘটিত কৰাৰ আশংকা বা জিহাদী কাৰ্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি যিসকলে আবদ্ধ কৰিছিল যিসকলে টেটু ফালি চিঞৰ বাখৰ কৰি বাতৰি পৰিবেশন কৰিলে যিসকলে টেটু ফালি ঘটনাৰ কোনো ধৰণৰ তেহকিকাত নকৰাকৈ অবান্তৰভাৱে টক শ্ব অনুষ্ঠিত কৰি এটা সাম্প্ৰদায়িকতাৰ বীজ ৰোপণৰ চেষ্টা কৰিলে সেইসকলক জনাটো ভাল যে এই ঘটনাটোৰ তদন্তৰ অন্তত সেই সংশ্লিষ্ট আৰক্ষী প্ৰশাসনে সেয়া সুনিশ্চিত কৰিছে যে মহিলাগৰাকী উত্তৰ প্ৰদেশৰ মুজাফ্ফৰপুৰৰ তিনিগৰাকী ব্যক্তি আছিল উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ ইছলাম উদ্দিন পাঠান তেওঁৰ পত্নী হাসেনা খাতুন এইসকলৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছিল যে বাংলাদেশী বা মিয়া ইত্যাদি ইত্যাদি যি অভিযোগসমূহ অনা হৈছিল আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰিলে যে এইসকল আচলতে সেই গোৰখপুৰ জিলাৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ ব্যক্তি আৰু তেওঁলোকে তাৰ এটা ইটা ভাটাত কৰ্মৰত আছিল লগতে এই কথাটো সুনিশ্চিত কৰা হৈছে যে মুজাফ্ফৰৰ কিছু মুছলমান মহিলাই শিৰত সেন্দুৰ লোৱাটো তেওঁলোকৰ এটা পৰম্পৰা এই এনেবোৰ কথা বতৰা নজনাকৈ এনেবোৰ কথা বতৰাৰ অনুসন্ধান নকৰাকৈ এই হালধীয়া সাংবাদিকতাৰ পৃষ্ঠপোষক সেই তথাকথিত এই ভণ্ড সাংবাদিক গৰাকীয়ে তেওঁলোকৰ আকাৰ পৰামৰ্শ মতে গুৱাহাটীৰ বানপানীৰ পৰিবেশৰ কোনো ধৰণৰ টক শ্ব অনুষ্ঠিত নকৰি অসমখন যে গোটেই ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত শেষৰ পিনৰ পৰা স্থান লাভ কৰিছে সেই সম্পৰ্কে কোনো ধৰণৰ টক শ্ব অনুষ্ঠিত নকৰি
এই মিয়া মহিলা যাকে যাকে অসমত সোমাইছে বুলি এটা ব্ৰেকিং নিউজ বা ব্ৰেকিং টক শ্ব অনুষ্ঠিত কৰাৰ মানসিকতাটোক আমি ধিক্কাৰ দিছো, আমি গৰিহণা দিছো। এনে ধৰণৰ হালধীয়া সাংবাদিকৰ বাবেই সমাজখন বিনষ্ট হয়। এনেবোৰ হালধীয়া সাংবাদিকৰ মানসিকতাৰ বাবে অসমখনৰ পৰিৱেশ দিনক দিনে বিনষ্ট হ'ব ধৰিছে। কেৱল মালিকৰ পৰামৰ্শ মতে নিজৰ চাকৰিটো ৰখাৰ স্বাৰ্থত এইসকল সাংবাদিকে যি ধৰণৰ টক শ্ব'সমূহ অনুষ্ঠিত কৰিছে, সেই টক শ্ব'সমূহে সমাজৰ কোনো হিত সাধন নকৰে। আজি কি কব সেই সাংবাদিকগৰাকীয়ে? আজি যেতিয়া আৰক্ষীয়ে গোটেই ঘটনা তদন্তৰ অন্তত ঘোষণা কৰিছে যে তেওঁলোক কোনো বাংলাদেশী নাগৰিক নহয়, তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ নাই, তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ বিদেশী ন্যায়াধীকৰণতো কোনো ধৰণৰ গোচৰ নাই, তাৰ পিছতো টেটু ফালি চিঞৰ বাখৰ কৰি এই তেওঁলোকক বাংলাদেশী, তেওঁলোকক মিয়া মহিলা, তেওঁলোকক জেহাদী কাৰ্যকলাপত তেওঁলোক অংশ লবলৈ আহিছে, তেওঁলোকে কুটাঘাত কৰিবলৈ আহিছে বুলি পেলে যিবিলাক নেৰেটিভ সৃষ্টি কৰিবৰ চেষ্টা কৰা হল, তাৰ বাবে তথাকথিত সেই হালধীয়া সাংবাদিকজনে ক্ষমা খুজিবনে? নে অসমৰ মানুহক এনেদৰে বুৰ্বক সজোৱাৰ যি ষড়যন্ত্ৰ সেয়া তেওঁলোকে কণ্টিনিউ কৰি গৈ থাকিব? আমি দেখিলো সেই টক শ্ব'ত যিবোৰ স্বয়ম্ভু বুদ্ধিজীৱী, যিবোৰ স্বয়ম্ভু বিশ্লেষক উপস্থিত আছিল, তেওঁলোকেও গোটেই ঘটনাটোক ৰৌজাল বৌজাল কৰি এনে ধৰণে তেওঁলোকে চিঞৰ বাখৰবোৰ কৰিলে যেন অসমখনত যাকে যাকে মানুহ সোমাইছে, অসমৰ পৰিৱেশ এতিয়া ভয়াৱহ হবলৈ গৈ আছে, অসমৰ মানুহ ভীতিগ্ৰস্ত হৈছে, অসম সন্ত্ৰস্ত হৈ পৰিছে, এনে ধৰণৰ এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিলে। এই ফিউজ লাইভ জাতীয় চেনেলবোৰৰ প্ৰতি আমাৰ সন্দেহ হৈছে যে এওঁলোক আচলতে তেওঁলোক নিৰপেক্ষ সাংবাদিকতা বৰ্তাই ৰাখিব পাৰিবনে, নে তেওঁলোকে এই গেৰুৱা শিবিৰৰ গোলামী আৰু গেৰুৱা শিবিৰৰ শ্ৰুতলিপি মতে তেওঁলোকে গেৰুৱা শিবিৰৰ মুখপাত্ৰ হিচাপে তেওঁলোকে কাৰ্যনিৰ্বাহবোৰ কৰি যাব? কথা বতৰাবোৰ অকণমান স্পষ্ট কৰাটো তেওঁলোকে ভাল, নহলে এনেদৰে ভুৱা বাতৰিৰ ভিত্তিত এইদৰে আস্ফালন কৰি তেওঁলোকে যে এই টক শ্ব'সমূহ অনুষ্ঠিত কৰিছে, এই টক শ্ব'সমূহ সমাজৰ বাবে একেবাৰেই মংগলজনক নহয়। এই টক শ্ব'সমূহ সমাজৰ বাবে একেবাৰে অপকাৰী আৰু এনেবোৰ টক শ্ব'ই সমাজ গঢ়িব নোৱাৰে। কেৱল এটা বিশেষ ধৰ্মৰ প্ৰতি বিদ্বেষ বিয়পাই এই ফিউজ লাইভে যি ভূমিকা গ্ৰহণ কৰিছে, সেই ভূমিকা এই অসমৰ বাবে, অসমীয়াৰ বাবে কাহানিও এয়া শুভ নহয়। এই কথাটো প্ৰতিজন মানুহে, প্ৰতিজন বিবেকবান মানুহে উপলব্ধি কৰাটো উচিত। নিৰপেক্ষ সাংবাদিকতাৰ দৃষ্টান্ত দেখুৱাবলৈ এই ফিউজ লাইভ অথবা তেওঁলোকৰে সেই কৰ্মচাৰী, এই হালধীয়া সাংবাদিক যিগৰাকী আছে, তেওঁলোকৰ সাহসিকতা তেওঁলোকে কেতিয়াও দেখুৱাব নোৱাৰে যে আমি নিৰপেক্ষ সাংবাদিক। সাংবাদিকতাৰ ক খ নজনা এইসকল সাংবাদিকৰ বাবে অসমৰ পৰিৱেশ দিনক দিনে বেয়া হবলৈ ধৰিছে। অসমত বিদ্বেষ আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ হৈছে। মই সেইসকলক আহ্বান জনাম যে আপোনালোকে অকণমান সংবিধানখন পঢ়িবলৈ যত্ন কৰক, সাংবাদিকতাৰ শিকিবলৈ যত্ন কৰক, হালধীয়া সাংবাদিকতা পৰিহাৰ কৰক। কেৱল মালিকৰ শ্ৰুতলিপি মতে টক শ্ব' অনুষ্ঠিত কৰি সমাজ বিশৃংখল কৰাৰ যি ঠিকা লৈছে, তাৰ বাবে জাতিয়ে এদিন আপোনালোকক প্ৰশ্ন কৰিব।